মই জনামতে অসম ক্ৰিকেট সন্থাই আগন্তুক আগষ্ট মাহত আসাম প্ৰিমিয়াৰ লীগ আৰম্ভণি কৰিবলৈ গৈ আছে। তাৰ কাৰণে যিখিনি প্ৰিলিমিনাৰী কাম সেই কামখিনি চলি আছে বৰ্তমান। মই ভাবোঁ যে খুব ভালকৈ সেইখন হ'ব, কাৰণ সেই টুৰ্ণামেণ্টখন হোৱাৰ যথেষ্ট গুৰুত্বপূৰ্ণ এইটো কাৰণেই যে সেই খেলখন নেশ্যনেল টেলিভিশ্যনত টাইমত সেইখন টেলিকাষ্ট হয়, আৰু ইয়াতে যিখিনি আসাম প্ৰিমিয়াৰ লীগত খেলুৱৈ অংশগ্ৰহণ কৰিব অসমৰ খেলুৱৈ, তেওঁলোকক বিভিন্ন ফ্ৰেঞ্চাইজিৰ ছিলেক্টৰসকলে বা স্পটাৰসকলে নিৰীক্ষণ কৰাৰ এটা সুবিধা পাব। সেইকাৰণে অসম ক্ৰিকেট সন্থাক মই ৰিকুৱেষ্ট কৰিছোঁ যে সেইটো খুব ভালকৈ সেই টুৰ্ণামেণ্টখন পাতিব লাগে। ফলত আগন্তুক দিনত আপোনালোকে অসমৰ পৰা আৰু বেছি খেলুৱৈ IPL দলত পোৱাৰ এটা সম্ভাৱনা হৈ উঠক, আৰু প্লেয়াৰসকলেও এই সুবিধাটো গ্ৰহণ কৰি আসাম প্ৰিমিয়াৰ লীগত তেওঁলোকৰ সৰ্বোচ্চ উজাৰি খেল প্ৰদৰ্শন কৰক। তাৰ ফলত অসম ক্ৰিকেটো উন্নত হ'ব আৰু তেওঁলোকৰ নিজৰ ইণ্ডিভিজুৱেল কেপাচিটিও ভাল হ'ব আৰু তেওঁলোকে সুবিধা পাব।